বিপিএফ ইউপিপিএলৰ বিৰোধিতা নকৰাকৈ বিটিআৰ জয়ৰ অংক মুখ্যমন্ত্ৰীৰ বিটিআৰত পদুম ফুলাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে এবাৰ বিজেপিক কোকৰাঝাৰলৈ পঠিয়াবলৈ জনতাক আহ্বান মুখ্যমন্ত্ৰীৰ বিটিআৰত বিজেপি শক্তিশালী হলে নাথাকিব দ্বিতীয় শ্ৰেণীৰ নাগৰিক বিটিআৰত কোনো খেলিমেলি কথা নকয় মুখ্যমন্ত্ৰীয়ে বিটিআৰত দিয়া টকা কলৈ গ'ল সেই প্ৰশ্নও নুসুধে মুখ্যমন্ত্ৰীয়ে পৰিষদীয় নিৰ্বাচনৰ জৰিয়তে বিটিআৰ জয় কৰিবলৈ ধাৰাবাহিক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰৰ পৰা বড়োভূমিত দলৰ বিজয় সংকল্প সভাত অংশ লৈছে মুখ্যমন্ত্ৰীয়ে সোমবাৰে দলৰ বাক্সা জিলাৰ উদ্যোগত আদলবাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে এই সভাতে মুখ্যমন্ত্ৰীয়ে বিটিআৰত পদুম ফুলা আৰু শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰে এইবাৰ আমি ইলেকশন অকলে খেলিম আৰু আমি ইলেকশন কেনেকৈ খেলিম যে আমি বিপিএফৰো বিৰোধী নহয় আমি ইউপিপিএলৰো বিৰোধী নহয় আমি মাত্ৰ বিচাৰিছো যে বিটিআৰত যাতে পদুম ফুল ফুলিব পাৰে বিটিআৰত যাতে বিজেপিয়ে শক্তিশালী ভূমিকা ল'ব পাৰে বিজেপিক শক্তিশালী কৰি কোকৰাঝাৰলৈ পঠিওৱাৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীয়ে কাকো সমালোচনা নকৰে বুলি সদৰি কৰে এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ বিটিআৰলৈ কিমান টকা দিছিল আৰু সেই টকা কলৈ গ'ল সোধা নাই তেওঁ বিটিআৰলৈ দিয়া ঘৰবোৰ কলৈ গ'ল সেই কথাও সোধা নাই মুখ্যমন্ত্ৰীৰ মতে বিটিআৰ সমালোচনাৰ ঠাই হয় কাৰণ মুখ্যমন্ত্ৰী হিচাপে খেলিমেলি কথা ক'লে তেওঁৰ একো নহয় বিটিআৰত থকা মানুহখিনিৰহে অসুবিধা হ'ব এইবাৰ আমি কৈছো যে কোনো আমাৰ শত্ৰু নহয় কিন্তু আমি এবাৰ বিজেপিক শক্তিশালী কৰি কোকৰাঝাৰলৈ পঠিয়াব খুজিছো আৰু সেই কাৰণে সকলোৱে এইবাৰ কাৰো লগত কাজিয়া পেচাল নাই কাকো সমালোচনা নাই যোৱা মই ওদালগুৰি তামুলপুৰ ইয়াতে মই মিটিং কৰিছো কতো মই কোৱা নাই যে বিটিআৰক ইমান টকা দিছিলো ক'ত গ'ল টকা বিটিআৰক ইমান ঘৰ বনাব টকা দিছিলো ক'ত গ'ল ঘৰ নবনিল কিয় 10টা কথা মই সমালোচনা কৰিব পাৰো কিন্তু বিটিআৰ সমালোচনাৰ জায়গা নহয় স্পৰ্শকাতৰ অঞ্চল মই যদি মুখ্যমন্ত্ৰী হিচাপে ইয়াত আহি খেলিমেলি কথা ক'ব আৰম্ভ কৰো মোৰ একো নহয় মইতো হেলিকপ্টাৰত গুচি যাম থকা মানুহখিনিৰ অসুবিধা হ'ব সেই কাৰণে আমাৰ এটাই কথা যে আমি ইউপিপিএলৰো বিৰোধী নহয় বিপিএফৰো বিৰোধী নহয় মাত্ৰ আমি ইয়াতে পদুমক শক্তিশালী কৰিব খুজিছো যাতে বিজেপিৰ নেতৃত্বত আমি বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি বিটিআৰখনক আগুৱাই লৈ যাব পাৰো বৰ্তমান বিটিআৰত বিজেপি শাসনত নথকাত ৰাইজৰ কি অসুবিধা হৈছে সেই কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মতে বিজেপিৰ শাসন থকা হলে ৰাইজে কিবা এটা বিচাৰিলে লগালগ পালেহেঁতেন এতিয়া কাৰোবাক অনুৰোধ কৰিলেহে কিবা এটা পোৱা যায় তাকো ঘূৰাই ঘূৰাই লোৱাত যিমান পাব লাগে সিমান ৰাইজে নাপায় বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ যদি আজি আমাৰ ইয়াত এখন বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন মই লগে লগে ক'লোহেঁতেন বাইদেৱে বিচাৰিছে দি দে খুৰাই বিচাৰিছে দি দে কাম চেছ ইয়াতে আমি সকলো কথাত অনুৰোধ কৰিব লাগে যে পাৰে যদি কৰি দিবা সম্ভৱ যদি দিব লাগিব এই যে আমি কামটো আমিয়ে কৰোঁ পোহৰটো সূৰ্যৰ পৰাই আহে কিন্তু বেলেগ জায়গাত সূৰ্যই ডাইৰেক্ট পোহৰ দিয়ে ইয়াতে চন্দ্ৰক অলপ দি চন্দ্ৰৰ পৰা আকৌ পোহৰটো আনিব লাগে কথাখিনি একেটাই এতিয়া অসম মালা ৰাস্তা আমিয়ে পইচা কোনে দিয়ে চৰকাৰে দিয়ে ৰাজ্য চৰকাৰে দিয়ে দিল্লী দিয়ে প্ৰধানমন্ত্ৰী ঘৰৰ টকাটো কোনে দিয়ে নৰেন্দ্ৰ মোদীয়ে দিয়ে কিন্তু নৰেন্দ্ৰ মোদীয়ে দিয়া বস্তুটো ইয়াত আমি ডাইৰেক্টলি ল'ব নোৱাৰো ইয়াত আমি ঘূৰাই ঘূৰাই বস্তুটো ল'ব লাগে যেতিয়া ঘূৰি ঘূৰি যায় তেতিয়া যিমান পাব লাগে আমি ইমান নাপাওঁ আনহাতে মুখ্যমন্ত্ৰীয়ে সমবেত জনতাক আশ্বাস দি কয় বিটিআৰত বিজেপি শাসনলৈ আহিলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব এই প্ৰসংগত কোন কোন জাতি জনগোষ্ঠীৰ লোক প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব সেই কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে সেয়ে বিটিআৰত বিজেপিক শক্তিশালী কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ মানুহক কওঁ যে এই কামটো দিছপুৰৰ পৰা হ'ব লাগে নে কোকৰাঝাৰৰ পৰা হ'ব লাগে চবেই ক'ব যে দিছপুৰৰ পৰা হ'লে ভাল আমি পাম কিন্তু
এই ধাৰণাটো কেতিয়া পৰিৱৰ্তন হ'ব যেতিয়া বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব ইয়াতে বড়ো মানুহেও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক ৰাভাইও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হৰণীয়া কছাৰীও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক মদাহীয়েও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক বৰ্মন কছাৰীয়ে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক কোচ ৰাজবংশীয়ে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক গুৰখাই ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক বঙালী ভাষী অসমীয়া ভাষী হিন্দী ভাষী নেপালী ভাষী সকলোৱে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হিন্দু মুছলমান খ্ৰীষ্টিয়ান সবে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক কিন্তু আমাৰ মনত সেই ধাৰণাটো অহা নাই বহুতৰ মনত থাকে যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক যেনে তেনে ইয়াত চলি আছো কিন্তু একবাৰ যদি বিজেপি শক্তিশালী হৈ বিটিআৰত আগবাঢ়ি যাব পাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ যাব ইয়াত আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব উল্লেখ্য এইবাৰ বিটিআৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে কিন্তু নিৰ্বাচনী প্ৰচাৰ সভাবোৰত বিজেপিয়ে সমালোচনা নকৰে ইউপিপিএল আৰু বিৰোধী বিপিএফক বৰ্তমান ইউপিপিএল আৰু বিজেপিয়ে শাসন কৰি আছে বিটিআৰ কিন্তু অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত লোৱা বিজেপিয়ে কৌশলগত কাৰণতে সমালোচনা নকৰে ইউপিপিএল আৰু বিপিএফ স্বাভাৱিকতে অহা ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ'ব লগা বিটিআৰ নিৰ্বাচনৰ পৰিৱেশ যে অধিক আকৰ্ষণীয় হ'ব তাৰ উমান এতিয়াই পোৱা গৈছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট